নমস্কাৰ আসাম কাৰেণ্ট এফেয়াৰ সিৰিজৰ আজি আমাৰ পাৰ্ট 21 প্ৰথমতে কওক আপোনালোকৰ খবৰ খাতি কেনেকুৱা আজি মোৰ কাণেৰে ধোঁৱা ওলাই আছে ইয়াৰ কাৰণটো কি জানে মই গম নোপোৱাকৈ ভোট জলকীয়া খাই দিলো আৰু সেই কাৰণে আপোনালোকে ভোট জলকীয়াৰ ওপৰত এটা ধুনীয়া কুৱেশ্যন আছে সেই কুৱেশ্যনটো কৰিবলৈ চেষ্টা কৰক আজিৰ প্ৰথম টপিকটো হ'ল আৰু এনেকুৱা খবৰ দিবলৈ মন নাযায় 2025 বৰ্ষটো আমাৰ কাৰণে বহুত বেয়া আৰু এনেকুৱা বছৰ যাতে কেতিয়াও নাহে সেইটোৱে আমি আশা কৰোঁ বাঁহী বুলি ক'লে আমি দীপক শৰ্মাৰ নামটোৱে আমাৰ মনলৈ আহে গতিকে দীপক শৰ্মাৰ বিষয়ে আমি ভালদৰে আলোচনা কৰিম ইন ফিউচাৰ কিন্তু কিছুমান বস্তু আপোনালোকে চাই থৈ দিয়ক যে তেওঁ কেইখনমান অসমীয়া চিনেমা জংকী পানৈ জাতিংগা ইত্যাদি ইয়াতে মিউজিক ডাইৰেক্টৰ হিচাপে তেওঁ আছিলে লগতে তেওঁৰ অনগোয়িং এটা প্ৰজেক্ট আছিলে লুইটক ভেটিব কোনে এইখিনি মনত ৰাখিব লগতে ইণ্টাৰনেশ্যনেল বহুতো মিউজিক ফেষ্টিভেলত দীপক শৰ্মাই ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি গৈছে গতিকে দীপক শৰ্মাৰ বিষয়ে আমি পিছত ভালদৰে চাম আৰু সময় ল'ম তেওঁৰ সৃষ্টিৰাজিৰ বিষয়ে বা তেওঁৰ জীৱনীৰ বিষয়ে আমি পঢ়িবলৈ চেষ্টা কৰিম তাৰপিছত নৰ্থ ইষ্টাৰ্ণ ছায়েন্স এণ্ড টেকনলজি ক্লাষ্টাৰ এট IIT গুৱাহাটী আপোনালোকে নিশ্চয় গম পাইছিলে যে ইউনিয়ন মিনিষ্টাৰ জ্যোতিৰাদিত্য সিন্ধিয়া অসমলৈ আহিছিলে 635 কোটি টকাৰ বিভিন্ন ডেভেলপমেণ্টেল প্ৰজেক্ট ইনগ্ৰেট কৰি গৈছিলে লগতে সিন্ধিয়া ইনগ্ৰেটেড দ্য নৰ্থ ইষ্টাৰ্ণ ছায়েন্স এণ্ড টেকনলজি ক্লাষ্টাৰ এট IIT গুৱাহাটী মনত ৰাখিব যে দ্য নৰ্থ ইষ্টাৰ্ণ ছায়েন্স এণ্ড টেকনলজি ক্লাষ্টাৰ এট IIT গুৱাহাটী is designed to act as a regional innovation hub focusing on areas such as semiconductors, AI, bamboo technologies and biodegradable plastics ঠিক আছে মনত ৰাখিব ফোকাস এৰিয়াখিনি আৰু কোড কৰিছে সেইটো খুলি দিব পাৰে হ'ব মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা যোজনা এই স্কিমখনৰ বিষয়ে আমি আগতেও কভাৰ কৰিছোঁ যেহেতু শুভাৰম্ভণি কৰা হৈছে এই স্কিমখন সেইকাৰণে আকৌ এবাৰ আপোনালোকে চাই থওক মেইন কি চাব ইয়াৰ অবজেক্টিভসমূহ ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ আৰু এই স্কিমখনত আছে কি নিশ্চয় জানে যে 2500 টকা পাৰ মান্থ যিসকল ফ্ৰেছ গ্ৰেজুৱেট আছে 2025ত অসমৰ ইউনিভাৰ্চিটি কলেজৰ পৰা তেওঁলোক পাছ আউট হৈছে ঠিক আছে ফৰ 1 year ওকে আৰু ওৱান টাইমো ল'ব পাৰে ওৱান টাইম ল'লে 25,000 পাব মান্থলি বেচিছতো ল'ব পাৰে বা ওৱান টাইমো ল'ব পাৰে দুইটা প্ৰভিজন আছে আৰু লগতে ওৱান টাইম ফাইনেন্সিয়েল এছিষ্টেণ্ট অফ ₹50,000 উইল বি গিভেন টু দিব্যাং ৰিচাৰ্চ স্কলাৰ্ছ ঠিক আছে এই পইণ্টটো মনত ৰাখিব যেতিয়া ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহিব তেতিয়া আপোনালোকক এনেকৈ বহুকেইটা পইণ্টছ দি দিব তাৰ ভিতৰত আপোনালোকে বাচিব লাগিব সেইকাৰণে যিমান পাৰে 2500 25,000 50,000 ওৱান টাইম নে টু টাইম 1 year নে 2 year এই বস্তুবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিব ঠিক আছে বাকি অবজেক্টিভখিনি আপোনালোকে ইয়াৰ পৰা চাব পাৰিব সাপোৰ্ট ফ্ৰেছ গ্ৰেজুৱেটছ ইন দেয়াৰ জব সাৰ্চ মই অসমীয়াটো লিখি থৈ দিছোঁ যিসকলৰ ইংৰাজীত সমস্যা হয় অসমীয়াত চাই ল'ব পাৰে ঠিক আছে আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া মেইন কথা পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব আৰু ফ্ৰেছ গ্ৰেজুৱেটছ 2025 pass outs only from government or public institutions of state or central এই পইণ্টবোৰ মনত ৰাখিব ঠিক আছে বহুতে ওপৰে ওপৰে গুচি যাব পাৰে কিন্তু পৰীক্ষাত এনেকৈ ষ্টেটমেণ্ট বনাই দিব অনলি ষ্টেট অনলি চেণ্ট্ৰেল ঠিক আছে বোথ ষ্টেট এণ্ড চেণ্ট্ৰেল ওকে বস্তুবোৰ ধৰিব পাৰিছে ন কেনেকৈ পঢ়িব লাগে ইলিজিবিলিটি ক্ৰাইটেৰিয়া আমি পঢ়ি আছিলোঁ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব লগতে ফ্ৰেছ গ্ৰেজুৱেটছ 2025 pass outs only from government or public institutions of state or central situated in Assam অসমত থাকিব লাগিব excluding open universities and private institutions ঠিক আছে open university বোৰো ইয়াত ইনক্লুড নহব ঠিক আছে মনত ৰাখিব ওকে আগবাঢ়িব পাৰো এইখিনি অবজেক্টিভ এবাৰ চাব অসমীয়াটো লিখা হৈ আছে তাৰ পিছত স্কিমখনত কি আছে এইখিনি ইয়াতে দিয়া হৈ আছে ওকে তাৰ পিছত যোৱা 5 নৱেম্বৰ তাৰিখে মানে যোৱা কালি আমি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ 14th ডেথ এনিভাৰ্চাৰী পালন কৰিলোঁ গতিকে আমি ভূপেন হাজৰিকাৰ বিষয়ে আগতেও যিমান পাৰোঁ চাইছোৱে কিছুমান বস্তু আমি চাবলৈ চেষ্টা কৰোঁ যিবোৰ পৰীক্ষাত মানে সুধি থাকে ঠিক আছে মেইন কথা তেওঁ গ্ৰেজুৱেটেড ইন পলিটিকেল চায়েন্স ফ্ৰম বানাৰস হিন্দু ইউনিভাৰ্চিটি আৰু PhD ইন মাছ কমিউনিকেশ্যন ফ্ৰম কলম্বিয়া ইউনিভাৰ্চিটি নিউয়ৰ্ক 1952 ইয়াৰ পৰা বহুত বাৰ কুৱেশ্যন সুধিছে এই দুটা ঠিক আছে এই দুটা বস্তু মনত ৰাখিব লগতে বহুত চিনেমা ডাইৰেক্ট কৰিছে মিউজিক কম্প'জ কৰিছে মিউজিক ডাইৰেক্ট কৰিছে আৰু ভালদৰে যদি মন কৰে কিছুমান পইণ্ট আৰু মনত ৰাখিব যে চেয়াৰমেন অফ সংগীত নাটক একাডেমী 1998ৰ পৰা 2003 লৈকে ঠিক আছে অসম সাহিত্য সভাৰ প্ৰেচিডেণ্ট আছিলে 1993ত ডাইৰেক্টেড অৰ কম্প'জড ফৰ সেভাৰেল এৱাৰ্ড উইনিং ফিল্মছ লাইক শকুন্তলা প্ৰতিধ্বনি লতিঘটি ওকে আৰু লগতে আমি আগতেও কিছুমান ইনফৰমেশ্যন লৈছিলোঁ
সুধাকণ্ঠ, বাৰ্ধক ব্ৰহ্মপুত্ৰ এইবোৰতো জানে আপোনালোকে কেতিয়া জন্মগ্ৰহণ কৰিছিলে, এইবোৰ মনত ৰাখিব লাগিবই। লগতে in 1936 he recorded his first song at the Aurora Studio for Celona Company. এইটো বহুতবাৰ সুধিছে, আকৌ সোধাৰ চান্সেছ আছে। ইন্দ্ৰমালতী আমাৰ ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যিখন দ্বিতীয় চিনেমা আছিলে তাতে দুটা গান গাইছিলে, কাষতে কলচী লৈ আৰু বিশ্ববিজয় নজোৱান। ঠিক আছে, তাৰপিছত শদিয়াত জন্মগ্ৰহণ কৰিছিলে, এই বস্তুটো আপোনালোকে জানে। অ'কে, আৰু নাওবৈচা সমষ্টিৰ পৰা এজ এ বিধায়ক হিচাপে তেওঁ জয়ী হৈছিলে 1967ত। অ'কে, আৰু এইটো আমিতো ক'লোৱেই 1993ত অসম সাহিত্য সভাৰ সভাপতি আছিলে। প্ৰথম ফিল্ম ডাইৰেক্টেড বাই ভৱেন হাজৰিকা, এৰাবাটৰ সুৰ হ'ব। তাৰপাছত এমুঠি চাউলৰ কাহিনী নামৰ এখন ডকুমেণ্টাৰী তেওঁ পৰিচালনা কৰিছিলে, এই বস্তুটো মনত ৰাখিব। তাৰপিছত এৱাৰ্ড যদি চাই 1975 চামেলি মেমচাহাবৰ কাৰণে দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট মিউজিক ডাইৰেকশ্যন, এই বস্তুবোৰ আপোনালোকে ভালদৰে মন দি যাব। ঠিক আছে, দাদা চাহেব ফাল্কে এৱাৰ্ড 1992, সংগীত নাটক একাডেমী এৱাৰ্ড 1987, পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ আৰু মৃত্যুৰ পাছত ভাৰত ৰত্ন, মুক্তিযোদ্ধা পদক 2011 চনত বাংলাদেশৰ পৰা প্ৰদান কৰা হৈছিলে। এইটো সুধি থাকে কিন্তু কোনখন দেশৰ পৰা হ'ব। ঠিক আছে, এতিয়া মই এটা কুৱেশ্যন দিছোঁ, কুৱেশ্যনটো মন কৰক। আৰু চাওক, আপোনালোকে যিবোৰ হোমৱৰ্ক দিয়া যায় সেইবোৰ নকৰে। মই এতিয়া পঢ়ুৱাই আছোঁ, কিমান মানুহ আছে মই নাজানো। আপোনালোকে যেতিয়া ইয়াৰ এনচাৰবোৰ কৰিব তেতিয়া ভাল লাগে যে আচ্ছা কোনোবাই চাই আছে। আদাৰৱাইজ অফলাইন ক্লাছে ঠিক আছে, অফলাইন পঢ়াম যি 10জন 20জন 50জন থাকে। ঠিক আছে, এইটো কৰক যে গভৰ্ণমেণ্ট অফ আছাম ইজ প্ৰিপেয়াৰিং টু এপ্ৰ'চ দ্য ইউনাইটেড নেশ্যনছ টু ৰিকগনাইজ দ্য চং মানুহে মানুহৰ বাবে, হোৱাট ৰিকগনিশ্যন আৰ দে ছিকিং। অ'কে, ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো নিউজত আহিছিলে, আপোনালোকে নিজেই কৰক বা আজিৰ ছেশ্যনটো যদি ভালদৰে মন কৰে ক'ৰবাত নহয় ক'ৰবাত দেখি যাব এইটো। ঠিক আছে, এইটো প্ৰত্যেকজনে কৰক। আৰু এটা দিছিলোঁ ভোট জলকীয়াৰ ওপৰত, সেইটো কৰিবলৈ চেষ্টা কৰক। তাৰপিছত আছামিজ বায়'পিক ভাইমন দা মুনীন বৰুৱাৰ ওপৰত যিখন আহিছিলে, আপোনালোকে সকলোৱে চাইছে, আমিও চাইছোঁ, নমিনেটেড ফৰ ইণ্ডিয়ান পেনোৰামা। প্ৰথম কথা, আমি মুনীন বৰুৱাৰ বিষয়ে অলপমান চাব লাগিব। তেওঁৰ যিবোৰ চিনেমা আছে ইয়াতে মই দি থৈ দিছোঁ, এবাৰ চাইডত চাব। মেইনলি দীনবন্ধু, ঠিক আছে, ৰিচিভড নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট ফিচাৰ ফিল্ম ইন আছামিজ 2005ত পাইছিলে। ঠিক আছে, আৰু তেওঁ 1987ত প্ৰতিমা এইখন মুভিৰ দ্বাৰা এখন নিপন গোস্বামীৰ লগত যুটীয়াভাৱে তেওঁ পৰিচালনা কৰিছিলে। ঠিক আছে, মুনীন বৰুৱা মেড হিজ ডাইৰেক্টৰিয়েল ডেবিউট জইণ্টলি উইথ নিপন গোস্বামী ইন 1987 মুভি প্ৰতিমা। ঠিক আছে, তাৰপিছত 2000ত আহিছিল হিয়া দিয়া নিয়া, এখন ফেমাছ ব্লকবাষ্টাৰ আছিলে, আৰু যিখনে অসমীয়া চিনেমা জগতক কি কৰিছিলে, আকৌ জগাই তুলিছিলে। লগতে মন কৰিব যে মুনীন বৰুৱা ষ্টাৰ্টেড হিজ কেৰিয়াৰ ইন এছামিজ চিনেমা এজ এ স্ক্ৰিপ্ট ৰাইটাৰ এণ্ড এছিষ্টেণ্ট ডাইৰেক্টৰ in mid-70s. He had written scripts for 21 films, which include Boari, Ghor সংসাৰ, সোণ মইনা, মন মন্দিৰ, শেৱালি, দাগ, বাৰুদ, ৰং, মায়া, বিধাতা etc. ঠিক আছে, আৰু তেওঁ পৰিচালনা কৰা এইসমূহ ইয়াতে দিয়া হৈ আছে। মনত ৰাখিব দীনবন্ধু, যাৰ কাৰণে এৱাৰ্ড পাইছিলে 2005ত। ঠিক আছে, গতিকে ভাইমন দা, মুনীন বৰুৱা, যিখিনি ইনফৰমেশ্যন দিব লাগে সেইখিনি দিলোঁ। আৰু আজিৰ ছেশ্যনটো ইমানেই আছিলে, আপোনালোকে এইটো ফ'ল' কৰিব। যিমান পাৰোঁ আমি ভাল ভাল নিউজবোৰ দিবলৈ চেষ্টা কৰিম, আৰু ষ্টেটিক পৰ্চনখিনিও ইয়াতে আমি ইনক্লুড কৰি গৈ আছোঁ। যিবোৰ হোমৱৰ্ক দিওঁ সেইবোৰ কৰিবলৈ ট্ৰাই কৰিব। যিসকলে নতুনকৈ আহিছে তেওঁলোকে আগৰ পাৰ্ট 1ৰ পৰা চাব। এইখিনি আমাৰ বিশেষকৈ জুন মাহৰ পৰা আমি কণ্টিনিউ কৰি আছোঁ। জুনৰ আগত যিখিনি পঢ়ুৱাইছোঁ সেইখিনিও মই লাগে আকৌ এবাৰ ৰিভাইজ কৰাই দিম। আদাৰৱাইজ 90 ছেকেণ্ড ছিৰিজটোত সেইবোৰ দিয়া হৈ আছে। ঠিক আছে, থেংক ইউ।